জিএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। এতিয়া কেণ্ডিডেট জিএনএম নাৰ্ছিং কোৰ্চৰ ৰিজাল্ট চাব পাৰিব। কেনেকৈ ৰিজাল্ট চাব লাগে এই ভিডিঅ'ৰ জৰিয়তে জনাই যাব। নিজৰ মোবাইলত ৰিজাল্ট চাবলৈ প্ৰথমতে কাম কৰিব এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপ চেনেলৰ লিংক পাব, তাতে ক্লিক কৰিলেই তাতে ৰিজাল্টৰ যিটো অফিচিয়েল লিংক আছে সেইটো পাই যাব। তাতে ক্লিক কৰিলে এনেধৰণৰ ইণ্টাৰফেচ আহিব। তাৰপিছত ইয়াতে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড এণ্টাৰ কৰি লগ ইন কৰিলে কেণ্ডিডেট ৰিজাল্ট চাব পাৰিব। বহুতেই ৰিজাল্ট চাব পৰা নাই কাৰণ চাৰ্ভাৰৰ প্ৰব্লেম। এনেকৈ কেণ্ডিডেটৰ চাব লাগিব, যিটো মই প্ৰচেছ জনাই দিলো। কিবা যদি চাৰ্ভাৰৰ প্ৰব্লেম হয় তেতিয়াহ'লে যিটো লিংক আছে সেইটো অপেন হওঁতে দেৰি হ'ব পাৰে বা পেজটো ইৰৰ হ'ব পাৰে। কিন্তু মই এইটো সময়ত ৰিজাল্ট চাইছো, বৰ্তমান সময়ত কাম কৰি আছে। এতিয়া ৰিজাল্ট সকলোৱে চাব পাৰিব। বৰ্তমান লিংক কাম দি আছে। সাৰ্ভাৰ যেতিয়াই ডাউন হয় তেতিয়াই কিন্তু লিংক কাম নিদিয়ে। ৰিজাল্টৰ পেজ যিটো আছে সেই পেজটো কাম নিদিয়ে। এতিয়া কাম কৰক, ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি চেক কৰক।